নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাত্ৰসকল, এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাত্ৰসকল, কিছু সময়ৰ পূৰ্বে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা বিশেষ ফেচবুকৰ জৰিয়তে এটা বিশেষ পোষ্ট কৰিছে। তাত শিক্ষকসকলৰ এক বিশেষ প্ৰশিক্ষণৰ কথা উল্লেখ কৰিছে। সেই কথাখিনি আমি চমুকৈ জানি লওঁ আহকচোন। আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গুণগত শিক্ষাদানৰ সংকল্পেৰে বিদ্যালয়সমূহৰ সঠিক স্তৰত পাঠদান পদ্ধতিৰ প্ৰয়োগৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। এই শৈক্ষিক পদ্ধতি অনুসৰি শিশু শিক্ষাৰ্থীসকলৰ শিক্ষণ স্তৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকোঠাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয়। এই পদ্ধতিত বিভিন্ন স্তৰৰ শিশুক পৃথককৈ শিকুৱাই তেওঁলোকৰ মৌলিক শিক্ষণ শক্তিশালী কৰা হয়। আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত এই দিশত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰোঁ। সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত এই ক্ষেত্ৰত ৰাজ্যৰ 16টা মণ্ডলৰ পৰা মুঠ 1953 গৰাকী সমল ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেখেতসকলে চলোৱা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফলাফলৰ ভিত্তিত আজি এই শৈক্ষিক পদ্ধতি প্ৰয়োগ সম্পৰ্কে পৰ্যালোচনা কৰা হয়। আমি এই পদ্ধতি পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা বিদ্যায়তনিক কাৰ্যসূচীৰ অন্তৰ্গত কৰাৰ প্ৰয়াস চলাম। ধন্যবাদ।